নমস্কাৰ স্বাগতম মোৰ এছ আছামি চেনেললৈ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 8ৰ বিজ্ঞানৰ পাঠ 2ৰ অধ্যায় 11 উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণৰ কোৱেশ্চন আনসাৰখিনি কৰাম পাঠ 2 টো জানানা দ্বিতীয় ভাগ অষ্টম শ্ৰেণীৰ এখন বুকৰ পাঠ 2ৰ সেকেন্ড লেসন বা অধ্যায় 11 উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণৰ কোৱেশ্চন আনসাৰখিনি কৰিম তোমালোকে মই ভিডিওটো আৰম্ভ কৰাৰ আগতে আকৌ কৈছো যে লেসনখিনি কোৱেশ্চন আনসাৰ উলাব পাৰা বা নোৱাৰা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে তোমালোকে কি কৰিবা লেসনটো ৰিডিং দিবা ৰিডিং দিলে তোমালোকৰ কি হয় মানে বহুতখিনি আনসাৰ কৰাত সুবিধা হয় সেইকাৰণে বুজি পোৱা বা নোপোৱা একো কথা নাই কিন্তু ৰিডিং দি যাবা যিমান পাৰা ৰিডিং দি যাবা চাবাচোন এবাৰ দুবাৰ তিনিবাৰ পাঁচবাৰৰ মূৰত হলো কিবা না কিবা এটা বুজি পাবাই সো লেসনখিনি তোমালোকে আসামিছে হওক ইংলিশে হওক বিজ্ঞানে হওক সমাজ বিজ্ঞানে হওক তোমালোকে কোৱেশ্চন লেসনটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ৰিডিং দি যাবা তো বলা আমি এইটো লেসনৰ অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আছে তাত যাও কাৰণ ভিতৰা যদি কোৱেশ্চন কৰাব যাও ভিডিওটো বহুতে দীঘল হৈ যাব সেইকাৰণে মই ভিতৰৰ কোৱেশ্চনখিনি মই এটা ভিডিওত নকৰাও নেক্সট যদি লাগে নেক্সট ভিডিওত কৰাম ইয়াত আমি আজি অকল অনুশীলনীৰ গোটেইখিনি কোৱেশ্চন আনসাৰখিনিয়ে কৰিম আৰু এতিয়া কোৱেশ্চন আনসাৰখিনি লিখাৰ আগতে মোৰ চেনেলটো যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা কৰি দিবা আৰু নেক্সট তোমালোকৰ কোনটো ভিডিও লাগে কোনটো লেসনৰ ভিডিও লাগে হেতু কমেন্ট বক্সত দি দিবা আৰু ভিডিওবিলাক স্কিপ নকৰাকে চাই যাবা ফুল চাই যাবা বুজিলা কোৱেশ্চন আনসাৰ বিলাক যদি ধৰিব নোৱাৰা তোমালোকে ৰখাই কেনে লিখি লবা এতিয়া অনুশীলনেৰে যাও বলা 1 নম্বৰ আছে খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰা এত আছে প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইক অভয়াৰণ্য বুলি কোৱা হয় খালি ঠাইত অভয়াৰণ্য লিখি দিবা বি নম্বৰ আছে নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক দেশ বুলি জনা যায় এই খালি ঠাইটোত তোমালোকে থলুৱা প্ৰজাতি বুলি লিখি দিবা এখিনি নাতিব বুলি মই ইয়াত লিখিলো চি নম্বৰ আছে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায় খালি ঠাই হ'ব জলবায়ু ঠিক আছে তে সেকেন্ড 2 নম্বৰ কোৱেশ্চন আলে বলা 2 নম্বৰ কোৱেশ্চনখিনি কৰো এটা 2 নম্বৰ আছে যে এটাৰ পৰা আনটো পৃথক কৰা ঠিক আছে এটাৰ পৰা আনটো পৃথক কৰিব দিছে আৰু উত্তৰ 1 নম্বৰ আছে কোৱেশ্চন যে বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষণৰ অঞ্চল ক নম্বৰ তো ইয়াৰ উত্তৰটো হৈছে বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষণৰ এটাৰ পৰা আনটো পৃথক কৰিব লাগে পাৰ্থক্যবিলাক আৰু 1 নম্বৰ আছে অভয়াৰণ্যৰ বিষয়ে পঢ়িম অভয়াৰণ্য আছে যে নম্বৰ অপশন দিয়া থাকিব 1 2 3 কৰি একদম ছুটিকে অপশন বিলাক থাকিব তোমালোকে ভিডিও বিলাক স্কিপ নকৰাকে চাই গলে ধুনিয়াকে বুজি পাবা ভিডিওটো মই ইমান দীঘল কোৱেশ্চন আনসাৰ বনোৱা নাই মেইন টপিকটো মই চমুকে দিছো ঠিক আছে তে তোমালোকে চাই যোৱা 1 নম্বৰ পইণ্ট আছে যে কেৱল কোনো বন্যপ্ৰাণী আৰু সিহঁতৰ আৱাসস্থলীৰ সুৰক্ষা দিয়া হয় 2 নম্বৰ প্ৰাণী বধ বা শিকাৰ সম্পূৰ্ণ নিষিদ্ধ 3 নম্বৰ মূল লক্ষ্য প্ৰাণীৰ সুৰক্ষা এখিনি হৈছে অভয়াৰণ্য ঠিক আছে পিছত আছে জীৱমণ্ডল সংৰক্ষিত অঞ্চল ইয়াৰ 1 নম্বৰ অপশন উদ্ভিদ আৰু প্ৰাণী জনজাতি সকলৰ জীৱনশৈলী সংৰক্ষণ কৰা হয় 2 নম্বৰ মানুহ আৰু প্ৰকৃতি দুয়ো সংৰক্ষিত থাকে 3 নম্বৰ মূল লক্ষ্য সামগ্ৰিক পৰিৱেশ সংৰক্ষণ বাস 3টা পইণ্টে দিছো 6 নম্বৰ কোৱেশ্চন আকৌ আছে যে 6 নম্বৰ চিৰিয়াখানা আৰু অভয়াৰণ্য ইয়াৰ প্ৰথম মই চিৰিয়াখানা দিছো 1 নম্বৰ প্ৰাণীসমূহক কৃত্ৰিম আৱাসত ৰখা হয় 2 নম্বৰ প্ৰাণীসমূহ মানুহে চাব পাৰে চিৰিয়াখানাৰ প্ৰাণীবিলাক আমি চাব পাৰো হয় নে নহয়
পিছত আছে 3 নম্বৰ অপশ্যন আছে যে প্ৰাকৃতিক জীৱন নোহোৱা বন্দী অৱস্থাত থাকে। চিৰিয়াখানাৰ জীৱ জন্তুবিলাক বন্দী অৱস্থাতে থাকে। পিছত আছে অভয়াৰণ্য। অভয়াৰণ্যৰ পাৰ্থক্যটো আছে 1 নম্বৰ প্ৰাণীসমূহ নিজৰ স্বাভাৱিক পৰিৱেশত থাকে। 2 নম্বৰ প্ৰাণী বধ বা চিকাৰ নিষিদ্ধ। বধ বা চিকাৰ নিষিদ্ধ। পিছত 3 নম্বৰ প্ৰাণীসমূহ স্বাধীনভাৱে চলা ফুৰা কৰে। আনচাৰখিনি ভাল লাগিলে জনাবা দেই কমেণ্ট বক্সত। পিছত গ নম্বৰ আছে যে বিপন্ন আৰু বিলুপ্ত প্ৰজাতি। এইটোৰ মাজৰ পাৰ্থক্যবিলাক 1 নম্বৰ বিপন্ন প্ৰজাতি 1 নম্বৰ দিয়া হৈছে। উত্তৰ 1 নম্বৰ পইণ্ট যাৰ সংখ্যা দিন দিনে হ্ৰাস পাইছে মানে কমি গৈ আছে। আৰু 2 নম্বৰ বিলুপ্ত হোৱাৰ বিপদত আছে। বিলুপ্ত হ'ব ধৰিছে, কমি গৈছে। 3 নম্বৰ আছে সংৰক্ষণৰ প্ৰয়োজন। ঠিক আছে। পিছত বিলুপ্ত প্ৰজাতিবিলাক হৈছে 1 নম্বৰ যিবোৰ প্ৰজাতি একেবাৰে নোহোৱা হৈ গৈছে, একেবাৰে নাই, সেইটো বিলুপ্তি বুলি কোৱা হয়। 2 নম্বৰ পৃথিৱীৰ পৰা বহু বছৰ আগতে শেষ হৈ গৈছে আৰু 3 নম্বৰ পুনৰ আহিব নোৱাৰে। তাৰ মানে কোনো বংশয়ে নাই, কোনো হেৰিয়ে নাই, তাক আৰু নেক্সট টাইম আমি পাব নোৱাৰোঁ আৰু বিচাৰি নাপাওঁ। এইটো হৈছে বিলুপ্ত প্ৰজাতি। পিছৰ গ নম্বৰ আছে উদ্ভিদকুল আৰু প্ৰাণীকুল। ইয়াৰ মাজৰ ডিফাৰেঞ্চখিনি এইখিনি তোমালোকৰ এটাৰ পৰা আনটো পৃথক কৰা এনেকাও আহিব পাৰে বা ইয়াৰ পাৰ্থক্যও আহিব পাৰে, যেনেকৈ চিৰিয়াখানা আৰু অভয়াৰণ্যৰ মাজৰ পাৰ্থক্য দিয়া বা বিপন্ন বা বিলুপ্ত প্ৰজাতিৰ পাৰ্থক্য দিয়া তেনেকুৱাও আহিব পাৰে তো উদ্ভিদকুল আৰু প্ৰাণীকুল এইখিনিৰ হেৰিবিলাক উদ্ভিদকুলটো হ'ল 1 নম্বৰ কোনো বিশেষ অঞ্চলত থকা উদ্ভিদসমূহ। 2 নম্বৰ উদ্ভিদৰ বৈচিত্ৰ্য দেখুওৱা। প্ৰাণীকুলবিলাক হৈছে যে কোনো বিশেষ অঞ্চলত থকা প্ৰাণীসমূহ প্ৰাণীৰ বৈচিত্ৰ্য দেখুৱায়। ঠিক আছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো এতিয়া আহা যে বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা। বনাঞ্চল এটা যদি ধ্বংস হৈ যায় তেনেহ'লে তলত যোনবিলাক অপশ্যন আছে যেনেকৈ বন্যপ্ৰাণী, পৰিৱেশ, গাঁও, নগৰ, পৃথিৱী, উত্তৰ প্ৰজন্ম, এই গোটেইখিনিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব, ধ্বংস হোৱাৰ ফলত কেনেদৰে প্ৰভাৱ পৰিব। তো আমি উত্তৰ আৰম্ভ কৰোঁ। 1 নম্বৰ ক আছে যে বন্যপ্ৰাণী। ইয়াৰ উত্তৰটো হ'ব ইয়াৰ ওপৰত প্ৰভাৱ পৰিব 1 নম্বৰ যে বন্যপ্ৰাণীৰ বাসস্থান বিনষ্ট হয়। 2 নম্বৰ জলবায়ু পৰিৱৰ্তিত হয়। 3 নম্বৰ প্ৰাণী বিপন্ন হৈ পৰে। 4 নম্বৰ বহু প্ৰজাতিৰ বিলুপ্তি হয়। ঠিক আছে। পিছত খ নম্বৰ আছে যে পৰিৱেশ। পৰিৱেশৰ ওপৰত বনাঞ্চল ধ্বংস হোৱাৰ প্ৰভাৱ কি পৰিব সেইখিনিও ছুটিকৈ দিছোঁ। 1 নম্বৰটো আছে যে বায়ুমণ্ডলৰ উচ্চতা বৃদ্ধি পাব। গছ গছনি নাইকিয়া হ'লে নিশ্চয় গৰমটো বাঢ়ি যায়। কাৰণ পিছৰ 2 নম্বৰ সেউজগৃহ প্ৰভাৱ সৃষ্টি হ'ব। 3 নম্বৰ পৰিৱেশ প্ৰদূষিত হ'ব। 4 নম্বৰ বৰষুণৰ পৰিমাণ হ্ৰাস পাব। গছ গছনি নাইকিয়া হ'লে বৰষুণটো বাঢ়িয়ে যায়, হয়নে নহয়। পিছৰ 5 নম্বৰ অক্সিজেনৰ পৰিমাণ কমে। 6 নম্বৰ মাটিৰ উৰ্বৰতা হ্ৰাস পায়। 7 নম্বৰ গৰাখহনীয়াৰ সৃষ্টি হয়। পিছত আছে যে গাঁও গ্ৰাম্য অঞ্চল। ইয়াৰ উত্তৰ বৰষুণ কমে, মাটিৰ উৰ্বৰতা হ্ৰাস পায়, খেতি বাতি কঠিন হয়। গাঁওবাসীৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হয়, প্ৰাকৃতিক দুৰ্যোগ আৰু গৰাখহনীয়াৰ সৃষ্টি হয়। পিছৰ আছে গ নম্বৰ আছে যে একচুৱেলি কিতাপত তোমালোকৰ ক খ গ নাই, এইটো নগৰটো তোমালোকৰ ডি নম্বৰত আছে, ডি নম্বৰ ৱাইজ আছে, ABCD এনেকুৱা আছে স্মল লেটাৰৰ। তো নগৰ বা নগৰীয়া অঞ্চল ইয়াৰ উত্তৰ হ'ব 1 নম্বৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়। 2 নম্বৰ মানুহে উশাহ নিশাহ লোৱাত কষ্ট পায়। 3 নম্বৰ প্ৰদূষণ বৃদ্ধি পাব আৰু 4 নম্বৰ গৰমৰ মাত্ৰা বাঢ়িব। 4 নম্বৰটো গৰমৰ মাত্ৰা বাঢ়িব।
নম্বৰ যোনটো তোমাৰ ই নম্বৰত আছে এইটো ই নম্বৰত আছে 1 নম্বৰ পৃথিৱীৰ ওপৰত কি প্ৰভাৱ পৰিব এইটো হ'ব গোলকীয় উষ্ণতা বৃদ্ধি পায় 2 নম্বৰ পাহাৰ পৰ্বতৰ বৰফ গলি যাব 3 নম্বৰ নামনি অঞ্চলত বানপানীৰ বিপদে দেখা যায় 4 নম্বৰ মাটিৰ উৰ্বৰতা কমে 5 নম্বৰ ভূপৃষ্ঠৰ শিলাময় হয় 6 নম্বৰ সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বাঢ়ি যায় পিছত আছে উত্তৰ প্ৰজন্ম F নম্বৰ এইটো তোমালোকৰ F নম্বৰ হা F নম্বৰ যে উত্তৰ প্ৰজন্ম ইয়াৰ 1 নম্বৰটো হ'ব গোলকীয় উষ্ণতাৰে পাহাৰৰ বৰফ গলি যায় 2 নম্বৰ হ'ব মহাপ্ৰলয় সদৃশ্য বানপানী হয় 3 নম্বৰ হ'ব উপকূলীয় দেশবোৰ পানীৰ তলত ডুবি যায় 4 নম্বৰ হ'ব বনজ সম্পদ যেনে কাঠ কয়লা পশু পক্ষী বিলুপ্ত হয় 5 নম্বৰ উত্তৰ প্ৰজন্মৰ জীৱন বিপন্ন হৈ পৰে ঠিক আছে এতিয়া আমি 4 নম্বৰ কোৱেশ্চনলে 4 নম্বৰ কোৱেশ্চনটো আছে কি হ'ব পাৰে যদি মানে ABCD আছে এ নম্বৰ আছে আমি গছ কাটি গৈ থাকো তেনেহলে কি হ'ব পাৰে লিখা ইয়াৰ উত্তৰটো হ'ব আমি গছ কাটি গৈ থাকো ইয়াৰ উত্তৰটো হ'ব যে 1 নম্বৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব 2 নম্বৰ অক্সিজেনৰ পৰিমাণ কমি যাব 3 নম্বৰ প্ৰাণী আৰু মানুহৰ জীৱন বিপন্ন হ'ব 4 নম্বৰ বৰষুণ কমিব ঠিক আছে পিছৰ 5 নম্বৰ হ'ব প্ৰদূষণ বৃদ্ধি পায় গৰমৰ মাত্ৰা বাঢ়ে বা বাঢ়িব 7 নম্বৰ মাটিৰ উৰ্বৰতা হ্ৰাস পায় 8 নম্বৰ প্ৰাকৃতিক দুৰ্যোগ আৰু গৰাখহনীয়াৰ সৃষ্টি হয় এটা আছে 4 নম্বৰৰ এ ঠিক আছে ভিডিওটো ৰখাই কিনে তোমালোকে লিখি ল'বা এছৰ আছে খ 4 নম্বৰৰ খ 4 নম্বৰৰ খ নহয় বাৰু এইটো চি হয় সৰি সিও নহয় বি হয় প্ৰাণীৰ আৱাসস্থলীৰ বিঘিন্ন হয় উত্তৰ প্ৰাণীৰ আৱাসস্থলীৰ বিঘিন্ন হ'লে তেওঁলোকৰ বাসস্থান নষ্ট হয় ফলত বহু প্ৰাণী নিৰাপদে বাস কৰিব নোৱাৰে খাদ্যৰ অভাৱ পৰিৱেশৰ পৰিৱৰ্তন আদিৰ বাবে বহু প্ৰাণী মৃত্যুমুখত পৰে আৰু ক্ৰমে বিলুপ্ত হোৱাৰ আকাংক্ষা থাকে বুজি পাইছা নিশ্চয় 4 নম্বৰৰ চি এটা হৈছে চি মাটিৰ ওপৰত স্তৰ মুকলিকৈ থাকে উত্তৰ হ'ব মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থাকিলে বৰষুণৰ পানীৰে সেই ঠাই খহি পৰে ফলত মাটিৰ উৰ্বৰতা স্তৰ নষ্ট হয় আৰু মাটিৰ উৰ্বৰতা কমি যায় খেতি-বাতি ভাল নোহোৱা কাৰণে খাদ্য উৎপাদন হ্ৰাস পায় আৰু দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় বুজি পাইছা পিছৰ আছে এইটো হৈছে 5 নম্বৰ হা নম্বৰটো দিব পাহৰি গলো এইটো 5 নম্বৰৰ এইটো হৈছে 5 নম্বৰৰ চমুকৈ উত্তৰ দিয়া আছে যে এইখিনি 5 নম্বৰৰ আছে যে জীৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে ইয়াৰ উত্তৰ 1 নম্বৰ জীৱকুলৰ মাজৰ সম্পৰ্ক বজাই ৰাখিবলৈ 2 নম্বৰ খাদ্য শৃংখল ভংগ নহবলৈ 3 নম্বৰ পৰিস্থিতিতন্ত্ৰৰ সুষম ৰখাৰ বাবে একেবাৰে শৰ্টকে দিছো পিছৰটো আছে তোমাৰ 5 নম্বৰৰ 5 নম্বৰৰ বি 5 নম্বৰ এইটো বি হয় 5 নম্বৰৰ বি হয় যে সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় কিয় উত্তৰ চোৰাং চিকাৰীসকলৰ আক্ৰমণৰ বাবে বনবাসীসকলে বন্যপ্ৰাণীৰ হত্যা কৰে খ নম্বৰ একেই ৰিপিট হৈছে গ নম্বৰ মানে চি নম্বৰ আছে এইটো চি নম্বৰ
80 নম্বৰৰ উত্তৰ 1 নম্বৰ কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কেনেকৈ ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ বনাঞ্চলত বাস কৰে 2 নম্বৰ খাদ্য কাঠ খেৰ খৰি বনৰ পৰা পায় বা বনাঞ্চলৰ পৰা পায় জীৱিকা নিৰ্ভৰ কৰে বনজ সম্পদৰ ওপৰত এইখিনি সব ঘ নম্বৰ কিটা সব উল্টা হৈছে ঘ নহয় এইটো বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি সেইটো হৈছে ডি নম্বৰ কিতাপত চালে গম পাবা ইয়াৰ উত্তৰ হৈছে যে কাৰণ জনসংখ্যা বৃদ্ধি 2 নম্বৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱ তাৰপিছত 3 নম্বৰ খেতি পথাৰৰ প্ৰয়োজন তাৰপিছত পৰিণতিবিলাক ইয়াত আছে 1 নম্বৰ বানপানী আৰু খৰাং 2 নম্বৰ উষ্ণতা বৃদ্ধি 3 নম্বৰ অক্সিজেনৰ অভাৱ 4 নম্বৰ পৰিৱেশ ঠিক আছে নিশ্চয় এইটো কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট ক'ব গ'লে প্ৰায় আহি যায় তোমালোকৰ আৰু এইটো 9 নম্বৰৰ এইটো ই নম্বৰ সৰি এইটো 9 নম্বৰ নহয় বাৰু এইটো ই নম্বৰ কোৱেশ্চন 5ৰ 5ৰ ইজ ৰেড ডাটা বুক কি ইয়াৰ উত্তৰ ৰেড ডাটা বুক হৈছে এটা কিতাপ য'ত বিপন্ন আৰু বিলুপ্ত প্ৰজাতিৰ নাম লিপিবদ্ধ কৰা থাকে তাৰপিছত প্ৰথম শব্দ তোমালোকে লিখিবা প্ৰথম শব্দ হৈছে F 5 নম্বৰৰ লাষ্ট কোৱেশ্চন পৰিভ্ৰমণ বুলিলে কি বুজায় ইয়াৰ উত্তৰ পৰিভ্ৰমণ মানে জলবায়ু পৰিৱৰ্তনৰ বা বিশেষ উদ্দেশ্য এক ঠাইৰ পৰা আন ঠাইলৈ প্ৰাণীৰ গমন মানে যায় এটা জেগাত নাথাকে খাদ্য বা জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি হেঁতে জেগাই ফুৰি থাকে তেনেকা চৰাইকো পৰিভ্ৰমী চৰাই বুলি কোৱা হয় এতিয়া আমি আহোঁ 6 নম্বৰ কুৱেশ্যনলৈ 6 নম্বৰ কুৱেশ্যনত কৈছে যে কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে ইয়াৰ বাবে গছ কটাটো উচিত নে আলোচনা কৰা আৰু এইটো চমুটুকা প্ৰস্তুত কৰা মই একেবাৰে ছুটিকে দিছোঁ ইমানখিনি ইম্পৰ্টেণ্ট নহয় কেইটা উত্তৰ যে গছ কটাটো উচিত নহয় ই জীৱ বৈচিত্ৰ্য নষ্ট কৰে পৰিৱেশ প্ৰদূষিত কৰে বৰষুণ কমে উষ্ণতা বৃদ্ধি পায় ভূমিস্খলন আৰু বানপানীৰ আশংকা থাকে পিছত 7 নম্বৰ আছে নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে তোমালোকে কেনে ধৰণৰ বৰঙণি আগবঢ়াবা তোমালোকে গ্ৰহণ কৰা কাৰ্যৰ এখন তালিকা প্ৰস্তুত কৰা এইখিনি তোমালোকে নিজেও কৰিব পাৰা তথাপিও মই এটা দিছোঁ এইখিনি লিখিব পাৰা যে গছ কটাত বাধা দিব লাগে বা দিয়া নতুন গছ ৰোৱা গছত নিয়মিত পানী দিয়া উপযুক্ত গছ নিৰ্বাচন কৰি ৰোপণ কৰা এই 4টা অপচন তোমালোকে বহাব পাৰা 7 নম্বৰৰ ঠিক আছে এতিয়া 8 নম্বৰ প্ৰশ্নলৈ আহোঁ তোমালোকক এতিয়াও মই আকৌ কৈছোঁ ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ চাই যাবা পুৰাটো চাই যাবা তেতিয়াহে গম পাবা মোৰ কুৱেশ্যন আনসাৰবিলাক কেনেকুৱা হয় আনসাৰবিলাকৰ পেটাৰ্ণবিলাক আনসাৰবিলাক যদি তোমালোকৰ ভাল লাগিছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেণ্ট এটা দি যাবা তোমালোকৰ লাইক আৰু কমেণ্টে মনত শান্তি দিয়ে ক'ব গ'লে বহুত ভাল লাগে ভিডিঅ'বিলাক বনাবলৈ উৎসাহিত কৰে সেইকাৰণে লাইক আৰু কমেণ্টটোৱে উৎসাহিত কৰে মোক সঁচাকৈ আৰু কুৱেশ্যন আনসাৰখিনি চাবা তোমালোকে যদি ভাল লাগিছে আৰু এতিয়া 8 নম্বৰ কুৱেশ্যনলৈ আহোঁ চেছে প্ৰায় ভিডিঅ'টো যে বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা বুলি দিছে মই বুজাই লিখাটো দিয়া নাই পাছৰখিনি দিলোঁ যে বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে 1 নম্বৰ গছ কমিলে বাষ্পমোচন কমে তাৰ ফলত বৰষুণৰ পৰিমাণটো কমি যায় 2 নম্বৰ মেঘৰ সৃষ্টি কমে বৰষুণৰ পৰিমাণ হ্ৰাস পায় লিখিব পাৰা নিলিখিব পাৰা 9 নম্বৰটো আছে তোমালোকৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানবোৰ বিচাৰি উলিওৱা
ভাৰতৰ মেপত সেইবোৰ বাছি ওলোৱা আৰু সিহঁতৰ অৱস্থান দেখুৱাই এইখিনি তোমালোকে নিজে কৰিবা ঠিক আছে 10 নম্বৰ কুৱেশ্যন কাগজ কিয় বচাব লাগে কাগজ বচোৱাৰ বিভিন্ন উপায় তালিকা এখন প্ৰস্তুত কৰা কাগজ কিয় বচাব লাগে আমি কাগজ বচাও জানো নবচাও সেইকাৰণে কুৱেশ্যনটো দিছে এতিয়া আনসাৰটো লিখিবা যে কাৰণ বনাঞ্চল ধ্বংস কমে কাগজবিলাক আমি প্ৰাকৃতিক কাগজৰ কেঁচামাল কি গছ হয়নে নহয় কাঠ বা কাঠ বুলি নহয় বেছিভাগ বাঁহেৰে বনায় তো বাঁহ তো সেইকাৰণে বনাঞ্চল ধ্বংস কমে বিদ্যুৎ আৰু পানী বাচে প্ৰদূষণ হ্ৰাস পায় ঠিক আছে আৰু উপায় হৈছে যে কাগজ সাৱধানে ব্যৱহাৰ কৰা পুনৰ ব্যৱহাৰ কৰা কাগজ পুৰা নকৰা ঠিক আছে এইখিনি হৈছে আমাৰ লাষ্ট কুৱেশ্যন